हैप्पी न्यू ईयर। हैप्पी न्यू ईयर, हैप्पी न्यू ईयर। বা বহুত ফাষ্ট খোজকাঢ়িব নহয় আরে ফাষ্ট না দিলে তো বডি ঠান্ডা হৈ যাব নহয়। সেইটো হয় নাই নাপাম আপোনাক সকলোকে সেইটোৱে আটাইলৈকে সেইটোৱে ইয়াৰ পৰা শুভেচ্ছা হয়। 2025 হ্যাপি নিউ ইয়াৰ ইংলিছ নিউ ইয়াৰৰ শুভেচ্ছা জ্ঞাপন কৰিছো। সকলোৱে ভালো থাকক, সুস্থ থাকক। নতুন বছৰত আপোনাৰ কি পৰিকল্পনা আছে ৰাজনৈতিক আৰু ব্যক্তিগত? বিশেষকৈ আমি কৃতজ্ঞতা যাচিছো যে 2024 ডিসেম্বৰ মাহৰ 7 তাৰিখ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেওঁৰ মন্ত্ৰীসভাত আমাক স্থান দিলে আৰু এটা সোণালী সুযোগ পাইছো গোটেই অসমৰ ৰাইজৰ হিতে কাম কৰাৰ। সেইটো এটা ডাঙৰ সুযোগ। আমি মা কামাখ্যাৰ শ্ৰীচৰণত প্ৰাৰ্থনা কৰি আছো যাতে গোটেই অসমৰ ৰাইজৰ হিতে কাম কৰিব পাৰোঁ। আৰু বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এই যে 4 বছৰৰ যে কাৰ্যকালত যেনেকুৱা ভিশনাৰী পদক্ষেপ লৈছে, হেল্থ সেক্টৰ হোক, এডুকেশ্যন সেক্টৰ হোক, আন্তঃগাঁথনি ক্ষেত্ৰত হোক, প্ৰত্যেককেইটা সেক্টৰ এইটো আমি অকলে 2025 যেতিয়া আমাৰ কালি মৰ্ণিঙৰ পৰা আমি উদযাপন কৰিম হেপী নিউ ইয়াৰ, এইটো আমি যাতে আৰু ভালকে ইমপ্লিমেণ্ট হয় আৰু এটা সোণালী অসম গঢ়ি উঠাৰ যিটো ভিশন আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এইটো যাতে সাৰ্থক হয়, এইটোৱেই কামনা। ব্যক্তিগত কি আছে পৰিকল্পনা ফেমিলিলৈ আপোনাৰ? ব্যক্তিগত আমাৰ ফেমিলি সকলে এটাই প্ৰাৰ্থনা যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি গুৰু দায়িত্ব অৰ্পিত কৰিছে এইটো যাতে আমি অক্ষৰে অক্ষৰে পালন কৰিব পাৰোঁ আৰু গোটেই অসমৰ ৰাইজৰ হিতে আমি যাতে কাম কৰিব পাৰোঁ। থেংক ইউ। নমস্কাৰ। हैप्पी न्यू ईयर। হেপী নিউ ইয়াৰ, হেপী নিউ ইয়াৰ। বা বহুত ফাষ্ট খোজকাঢ়িব নহয় আরে ফাষ্ট না দিলে তো বডি ঠান্ডা হৈ যাব নহয়। সেইটো হয় নাই নাপাম আপোনাক সকলোকে সেইটোৱে আটাইলৈকে সেইটোৱে ইয়াৰ পৰা শুভেচ্ছা হয়। 2025 হ্যাপি নিউ ইয়াৰ ইংলিছ নিউ ইয়াৰৰ শুভেচ্ছা জ্ঞাপন কৰিছো। সকলোৱে ভালো থাকক, সুস্থ থাকক। নতুন বছৰত আপোনাৰ কি পৰিকল্পনা আছে ৰাজনৈতিক আৰু ব্যক্তিগত? বিশেষকৈ আমি কৃতজ্ঞতা যাচিছো যে 2024 ডিসেম্বৰ মাহৰ 7 তাৰিখ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেওঁৰ মন্ত্ৰীসভাত আমাক স্থান দিলে আৰু এটা সোণালী সুযোগ পাইছো গোটেই অসমৰ ৰাইজৰ হিতে কাম কৰাৰ। সেইটো এটা ডাঙৰ সুযোগ। আমি মা কামাখ্যাৰ শ্ৰীচৰণত প্ৰাৰ্থনা কৰি আছো যাতে গোটেই অসমৰ ৰাইজৰ হিতে কাম কৰিব পাৰোঁ আৰু বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এই যে 4 বছৰৰ যে কাৰ্যকালত যেনেকুৱা ভিশনাৰী পদক্ষেপ লৈছে, হেল্থ সেক্টৰ হোক, এডুকেশ্যন সেক্টৰ হোক, আন্তঃগাঁথনি ক্ষেত্ৰত হোক, প্ৰত্যেককেইটা সেক্টৰ এইটো আমি অকলে 2025 যেতিয়া আমাৰ কালি মৰ্ণিঙৰ পৰা আমি উদযাপন কৰিম হেপী নিউ ইয়াৰ, এইটো আমি যাতে আৰু ভালকে ইমপ্লিমেণ্ট হয় আৰু এটা সোণালী অসম গঢ়ি উঠাৰ যিটো ভিশন আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এইটো যাতে সাৰ্থক হয়, এইটোৱেই কামনা। ব্যক্তিগত কি আছে পৰিকল্পনা ফেমিলিলৈ আপোনাৰ? ব্যক্তিগত আমাৰ ফেমিলি সকলে এটাই প্ৰাৰ্থনা যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি গুৰু দায়িত্ব অৰ্পিত কৰিছে এইটো যাতে আমি অক্ষৰে অক্ষৰে পালন কৰিব পাৰোঁ আৰু গোটেই অসমৰ ৰাইজৰ হিতে আমি যাতে কাম কৰিব পাৰোঁ। থেংক ইউ। নমস্কাৰ।